মোগলক পৰাভূত কৰা অসমৰ মহাবীৰ লাচিত বৰফুকনো নাছিল এখন ৰণৰ পক্ষত। 17 বাৰ মোগলক পৰাস্ত কৰা আহোম সৈন্যই এই ৰণত পৰাস্ত হৈছিল মোগলৰ হাতত। এই ৰণত পৰাজয়ৰ মানসিক পীড়া সহ্য কৰিব নোৱাৰি আহোম স্বৰ্গদেৱে শেষ নিশ্বাস ত্যাগ কৰিছিল। পৰাজয় নিশ্চিত বুলি জানিও শত্ৰুৰ বিৰুদ্ধে প্ৰাণপণে যুঁজ দিছিল আহোম সৈন্যই। পৰিণামত 10,000 জন আহোম সৈন্যই দেশমাতৃৰ হকে যুঁজ দি প্ৰাণ হেৰুৱাইছিল এই ৰণত। অসমৰ ইতিহাসৰ এক কলা অধ্যায় হিচাপে পৰিচিত এই ৰণ হৈছে আলাবৈ ৰণ। শৰাইঘাটৰ যুদ্ধৰ পূৰ্বে হোৱা এই যুঁজৰ কথা আলাবৈ ৰণ নামেৰে বুৰঞ্জীৰ পাতত জিলিকি আছে। 1663 চন মিৰ্জুংগাৰ আক্ৰমণে আহোমৰ পৰা গুৱাহাটী কাঢ়ি নিছিল। আৰু পৰাজয় সহ্য কৰিব নোৱাৰি স্বৰ্গদেউ জয়ধ্বজ সিংহৰ বিয়োগ হয়। মৃত্যুৰ পূৰ্বে গুৱাহাটী উদ্ধাৰৰ ভাৰ চক্ৰধ্বজ সিংহৰ হাতত তেওঁ অৰ্পণ কৰি যায়। এই দায়িত্ব পালন কৰাৰ অৰ্থে আতন বুঢ়াগোহাঁই আৰু লাচিত বৰফুকনৰ নেতৃত্বত এটা বিশাল সৈন্যবাহিনী গঢ়ি তোলা হয়। এই সৈন্যদলে গুৱাহাটী পুনৰ দখল কৰিবলৈ সক্ষম হয়। কিন্তু ইয়াৰ পাছতো লাচিত বৰফুকন সাজু আছিল, কাৰণ মোগল সম্ৰাট ঔৰংজেবে হাত সাৱটি যে বহি নাথাকে সেয়া স্পষ্ট আছিল। 1669 চনত ৰামসিংহৰ নেতৃত্বত বিশাল মোগল সৈন্য যুঁজ দিবলৈ আগুৱাই আহে। লাচিত বৰফুকনে বুদ্ধিৰে ভেটা দিবলৈ চেষ্টা কৰিছিল যদিও আহোম আৰু মোগলৰ মাজত তয়া ময়া যুঁজ হয়। ৰণৰ স্থান আছিল গুৱাহাটীৰ দাঁতিকাষৰীয়া দলিবাৰীৰ ওচৰৰ আলাবৈ পাহাৰৰ দাঁতিত। ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা চেঁচা নদীৰ পাৰলৈকে বিস্তৃত এই যুদ্ধভূমিত আহোম ৰজা চক্ৰধ্বজ সিংহৰ নিৰ্দেশ মৰ্মে লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই মোগলৰ বিৰুদ্ধে এই যুঁজত অৱতীৰ্ণ হৈছিল। এই ৰণেই আছিল আলাবৈ ৰণ। এই ৰণতেই অসমীয়া সেনাৰ তেজেৰে ৰাঙলী হৈছিল আলাবৈ। যুদ্ধৰ আৰম্ভণি আহোম সেনাৰ পক্ষতে আছিল। মোগল সেনাপতি মীৰ নৱাবক যুদ্ধত ঘটোৱাই আত্মবিশ্বাস বাঢ়িছিল আহোম সৈন্যৰ। কিন্তু মোগল সেনাই যুদ্ধত ব্যৱহাৰ কৰিলে বিশেষ যন্ত্ৰ। এনে ৰণশৈলী আহোম সেনাৰ বাবে আছিল একেবাৰে অপৰিচিত। দীঘল বাৰুৰে সজ্জিত মোগলৰ অশ্বাৰোহী বাহিনীৰ আক্ৰমণত সেই তিষ্টিব নোৱাৰিলে আহোম সৈন্য। আলাবৈ পথাৰত পৰি ৰল 10,000 আহোম সৈন্যৰ প্ৰাণহীন দেহ। সঁচাকৈ এয়া আছিল সহ্য অতীত পৰাজয়। এই যুদ্ধত আহোম সেনাই অসুবিধাজনক পৰিস্থিতিত পৰি যুঁজ দিব লগা হৈছিল। স্বয়ং সেনাপতি লাচিত বৰফুকনেই নাছিল এই যুঁজৰ পক্ষত। তেওঁ বুজিছিল এয়া ৰণ জিকাৰ বাবে সুবিধাজনক সময় নহয়। কিন্তু স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ কঠোৰ আদেশ ৰণ কৰিবই লাগিব। ৰাজ আজ্ঞা শিৰোধাৰ্য কৰি যুঁজত নামিছিল আহোম সেনা। যুঁজত আহোম সেনাৰ নিথৰ দেহ দেখি লাচিত বৰফুকনে কৈছিল, আমাৰ সৈন্য একোটা হাতী। আজি মই 10,000 সৈন্য একেদিনাই হেৰুৱালো।
এই ৰণৰ পৰিণামে স্বৰ্গদেউ চক্ৰধ্বজ সিংহক ইমানেই ব্যৰ্থিত কৰিছিল যে মানসিক পীড়া সহ্য কৰিব নোৱাৰি 1670 চনত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে। অসমীয়াৰ বীৰত্বৰ গাথা আৰু জাতিৰ বাবে আত্মবলিদান দিয়া আহোম সেনাসকলৰ স্মৃতিত এই ৰক্তাক্ত ইতিহাস সুঁৱৰি 5 আগষ্টত পালন কৰা হয় আলাবৈ ৰণৰ স্মৃতি দিৱস। আলাবৈত পৰাজিত হলেও এই যুঁজে শিক্ষা দিলে আহোম সেনা আৰু ডা ডাঙৰীয়াক। থলত থকা বিষয়াৰ পৰামৰ্শ নামানি ওপৰৰ পৰা আদেশ জাৰি কৰিলে পৰিণাম যে সুখকৰ নহয় এই যুঁজে তাৰ প্ৰমাণ দিলে। আলাবৈ বিপৰ্যয়ে আহোমক পিছে শক্তিশালী হোৱাৰ ক্ষেত্ৰতো সহায় কৰিলে আৰু আলাবৈ ৰণৰ পাছতেই শৰাইঘাটৰ বিখ্যাত ৰণত মোগলক পৰাজিত কৰিলে আহোম সৈন্যই। অসমৰ ইতিহাসৰ আহোম সৈন্যৰ বীৰত্বৰ এই কাহিনীৰ পাছত আমি লৈ আহিম ইতিহাসৰ পাত শুৱনি কৰা আন এক কাহিনী। অসমীয়াৰ প্ৰতিদিন ডিজিটেল ডেস্ক।